লাগবো তুই গেইছা না এরপরা আজং তই মোক ডাঙৰ কৰি দিবাই লাগবো তই জহামল সৰু কৰি দিব বাচ্চা মোক ডাঙৰ কৰি দি তুই গেইছা না এরপরা এই মেখলা মাথা গৰম নকৰবি দে মোৰ ভালে ভালে মোক ডাঙৰ কৰি দি ডাঙৰ একদম মস্ত ডাঙৰ কৰি দি ওই না র পিছত কিন্তু দাইদেৰে এতে মোক ধরলি নহব কিন্তু নধৰে দে কৈছো না মই এই পিছে হ'ব দে ৰ ঐ শুনছ নাই ঝাৰু তেল লৈ আনাচোন জাৰু আৰু কি কৰা তই ঝাৰু তেল দিয়ে মন্ত্ৰ মাৰি পেলাই তোক ডাঙৰ কৰিব লাগব এই দে হ'ব দে জলদি জলদি দি ৰঘু দেখোন কি খবৰ তোৰ আছো দে ভালে আছো দে কইলা খাদান তোৰ খুইৰেৰে হয় না কাক কইলা খাদান কৈছা হ'ব দে মেখলা কইলা খাদানে তাই হ'ব দিয়ক বাদ দিয়ক এই সৰু চলি না কা সৰু চলি বুলি কবা ইছাই বিচোন মেখলাই মোক কিমান ডাঙৰ কৰি দিব ডাঙৰ ভালকে কৰি আছো ৰ মই বাবু পাগলা হৈছে নেকি ডাঙৰ হ তই এই কইলা খাদান তোৰ কি হলে মই ডাঙৰ হলি এগলা একো নকৰব দাইদেক আৰু আপনাকে ধৰব তাই বহুত বুজলুই নুশুনে ঝাৰু পেট দিছোন লগ এই অলপ আউগে আ দে মন্ত্ৰ মাত প্লিং প্লিং ব্লিং 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 চু চু চিং 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 চু 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 মতিঙৰ ওপৰত দি মাথাটো ওলাই গেল দেখোন তোৰ ইচ্ছা আছিল নহয় তোৰ ডাঙৰ হবা এই তা দিব ডাঙৰ হৈ থাক মাথাটো ফাঁচি আছে উলবা পাৰা নাই অলপ দেও নেকি ডাঙৰ কৰি নালগে নালগে হ'ব দে কেনে ডাঙৰ হৈ গেল দেখোন হি বৰ ইচ্ছা নহয় তা পাবৰ হৈ জুতি ও বিষ্ণু এইটো ভেকোৱে না তাকে তুই কেনে ডাঙৰ হৈছে দেখো ও ভেকো তই কেনেকে ডাঙৰ হৈ গেলি ইমান এ খচ্চৰ মই ভেকো নহয় ৰঘু খানাই কেনে ডাঙৰ হৈ গৈছো মই কিন্তু কেনকে হলি তো কি লাগে তহঁতক সৰু থাকোতে বল লেভেল দিছিলি দেখোন সৰু চলি কবা মোক হা খচ্চৰ হাত তই যা মেখলাই ডাঙৰটো ডাঙৰ কৰি দিলা কিন্তু আৱাজটো ঘণ্টা সৰু চলিৰে হৈ থাকিল আধা ঘণ্টা ইমান ডাঙৰ হৈ গৈছো ঘণ্টা মানুহৰ ঘৰে পাৰ হৈ গৈছো গছে লাৰবা পৰা হৈ গেলো ডাঙৰ হৈ গেলো মই ঘণ্টা এতিয়া ঘৰত কেনেকে সোমাওঁগে মই এখন দৰ্জা দি সোমবা পাৰিম না মই কিবাকে পূজা হৈ পেলাই সোমাং ৰ তথাপিতো সোমবা নোৱাৰো দেখোন অ দাদা দাদাই বাবু কেনে লাগছে দাদা ও মোৰ মাথাটো ঘূৰবা ৰছি ঐ তই কেনকে ইমান ধুমা হৈ গেলি ঐ হৈছো দে আৰু ভাল লাগছি না নাই সেইটো ক মই সপোন দেখি আছো নেকি নে এই দাদা সপোন দেখা নাই সঁচাকে মই ডাঙৰ হৈ গৈছো দেখা নাই কেনে ডাঙৰ হৈছো এনকে ডাঙৰ হোৱা আজিলৈকে চিনেমাতহে দেখি আছিলো কিন্তু চিনেমা নহয় এটা আচলতে দেখছা দে কিন্তু হলি কেনকে এনেহেন তই সেইগিলা বাদ দিয়ে এতিয়া ঘৰৰ ভিতৰত সোমবি কেনকে নহয় দে তই ডাঙৰ চাই ঘৰ বানো পাগলা হৈছা নেকি এতিয়া ঘৰ কেনকে বানো মাৰো নাই মোৰ বিৰাট ভাল লাগছে ইমান ডাঙৰ হৈছো এতিয়া ক কোনদিনাখন বিয়াখন পাতি দিবি মোক সঁচা কথা কবি না কেনকে এই অৱস্থা হৈছে তোৰ মেখলাই মন্ত্ৰ মাৰি পেলাই ডাঙৰ কৰি দিছি মেখলা কুকুৰে পাগলা হৈছি কাবাক সৰু কৰি দিব কাবাক ডাঙৰ কৰি দিব নহয় মই নিজে দিছো ডাঙৰ হবা কাৰণে কৈছো ডাঙৰ কৰি দিবা কাৰণে কি ডাঙৰ কৰি দিছি তাৰ ঘৰত টিং ফাটি পেলাই ওলাইছো মই কলি বুলি সি কৰি দিবা লাগে নেকি ইটো দেখছো মেখলাক গাঁৱৰ পৰা খেদবাই লাগব আৰু ইটাই সি সৰু কৰি দিবা লাগব নহঙে সৰু কিয় হমে হলি হ'ব ইটাই যাই আছো ৰ হলিহে সি সৰু কৰি দিবা পাৰব মেখলাই খং উঠবা এক গুৰিত ঘৰ ভাঙি পেলাম ঘণ্টা এনকে শুই পেলাই কামৰা সোমবা পাৰো নেকি ঘৰত মাথাটোৱে নুসুমে দেখোন দাদাকে তো ডাঙৰ চাই ঘৰ বানাবা দিবা লাগব অলপ অলপ শুনছি ৰ আপ্পাও কিবাকে মাথাটো সোমাইছি ৰ অ মাই কেনে লাগছি মাই চানা নাই পুতেৰে কি ধুমা হৈ গৈছো কিবা কৰি মাথাটো সোমাইছি দৰ্জা দি মোৰ কপাল খেন তোৰ কি হৈছি তোৰ মাথাটো ইমান ধুমা হৈ গৈছি তোৰ এই অৱস্থা কোনি কৰছি কোনি কৈছে মই নিজে হৈছো তহঁতে দেখোন সৰু চলি কৈ থাকা দেখছা নাই কি ধুমা হৈ গৈছো মোৰ মাথাটো ঘূৰবা ৰছি দে মাইৰ আৰু কি হলে পল্লাক দেখোন মোক দেখিয়ে ভয় খালাক বোধহয় অলপ গাঁৱত চবকে লেবেল দেম আচ্ছাৰে মাল খাই পুৱাই বেলটি আছে দাঙিয়ে লৈ যাম ৰ ক'ৰবাত ধুইলে থৈ যাম আচ্ছাৰে নিচা গম পাবি ৰ ক'ত ধুইলে দেম তক পাবি ৰ মজা তই তালা খচ্ছ দিনক দিনে তোৰ উৎপাত বেছি হৈছে হা ইচ্ছা গেলি কাবাক সৰু কৰবি ইচ্ছা গেলি কাবাক ডাঙৰ কৰবি চাহতে ভেকো তোৰ ভাইৰে নিজে আহিছে ডাঙৰ হবা কাৰণে ইমান বাৰ কৈছো তথাপিতো সি নুশুনলাক মই কি কৰো এতিয়া তই সিগলা নাচলো ভালে ভালে যো আৰু ইটা সৰু কৰি দি কুকুৰে ডাঙৰ কৰি নেদে তই কিহৰ দৰকাৰ জহামলক তই সৰু কৰি থৈ দিছা ভামলক সৰু কৰো ডাঙৰ কৰো সেইটো মোৰ কথা মোৰ ঘৰৰ পাৰ্চনেল মামলাত তই সোমবা নেংগে নহয় একেবাৰে পাৰ্চনেল মামলা খুবাইছি তোক এনকে হলি কিন্তু গাঁৱৰ পৰা খেদতে বেছি টাইম লাগব মনত ৰাখবি কুকুৰক খেদবা লাগে মাৰবা লাগে ইয়াক আকৌ ডাঙৰ কৰছা ইমান ডাঙৰ কৰি দিছা তই এই ঘৰৰ ভিতৰত সোমব কেনকে এ কৈ আছে বৈদ্য ধুমা কৰি দিবা লাগে বোলে তাক এতিয়া যো জলদি হ'ব দে যো চালাক খচ্চৰ বেছি হৈছে তোৰ হা বেছি হৈছে তাৰ একবাৰ কিবাকে ডাঙৰ হ'ব পাৰলি তোক এনে মাৰ দিম মই জহামল বাপেৰেক তিতাই চিন পাবি তই দে হ'ব দে মোকো দি ৰয়ে দি আছো ল জলদি টান তই সেইফালে চাই থাক কোনবা আহে নেকি দে চাই আছো দে ইতাহে অলপ হাগা লাগা যেন লাগছি হয় দে ঘণ্টা এইটো টানাৰ পিছতহে হাগাটো লাগে কোনদিনা যে দেখা দেখি কৰি বিৰিডাল টানবা পাৰা হম হয় দে ঘণ্টা জলদি ডাঙৰো কন্যা দে নহয় তাকেইটোৱে এইটো কোনিয়ে ভেকোদাৰ নিচিনা দেখোনে মেলো পিছফালে ঘূৰি চাচোন হয়ো দেখোনে ভেকোদা দেখোনে তাকেইটো ঘণ্টা ইমান ধুমা হৈ গৈছি তইতো ভেকোদাই হয় না খচ্চৰ ভেকোদা নহয়
ৰঘু মই কিন্তু ইমান ধুমা কেনকে হৈ গেলি তই হৈছো দে আৰু কিবাকে লোকে লোকে পুৰা বিৰি টানি আছে ৰখতাই নাকি অ গাজাল মোৰ মাথাই ঘূৰবা ধৰছি দেখোনে জীৱনত নেদেখা বস্তু দেখা পালো ৰঘু সঁচা কথা কচোন কেনকে ইমান ডাঙৰ হৈ গেলি তই মই এটা পাৱাৰ পাইছো পাৱাৰ আৰু গাজাল তোৰ বইনেৰে কৰবিক বিয়া দিবি না না মোৰ লগত খ আগতে সৰু আছিলো এতিয়া ডাঙৰ হৈছো দে তাকো ডাঙৰ কেনে ডাঙৰ হৈছো দেখা নাই পাগলা হৈছা তই সৰু চলটো হৈ পেলাই বিয়া পাতা আকৌ মোৰ ভণ্টিক স্কুল যা আৰম্ভ কৰছি মাত্ৰ দিবাই লাগব তই বিয়া আজিয়ে দিবা লাগব মোক এই গাজালেৰে পৰা যাওঁতো ভাল হ'ব নহলে বা ইয়াৰ খচকা চচকা খালি মাৰা যাব লাগব তাকেইটো ঘণ্টা যাই থাকো যা খচ্চৰ খচ্চা বাউল চা দিবি না না বিয়া বইনেৰে মোৰ লগত ঘণ্টা অলপ চৰাই নিচিনা উৰগে আৰু তয়ো উৰবি না নুৰু দে তই জানো দে তই মোক নামাৰা নামাৰো ৰ ঘণ্টা মাৰি ফেলে বঢ়িয়া লাগে কি উৰি যায় দেখোনে ইলা ঘৰ ভাঙি থৈ যাম ৰ ঘণ্টা চব ভাঙি পেলাম কেনে গন্ধ লুচিয়ে অ মই আৰু নালাৰ ওচৰত কেনকে আহি পৰি আছো ঘণ্টা আজিকালি নিচাটো ইমানে বেছি হৈছে না মোৰ ক'ত কিতা আহিবা গমেই নাপাওঁ নেকি নে চালা চেৰাপটো কমাব লাগব আৰু ঐ গাৰ বিষত থাকবা পাৰা নাই দেখোন ঐ ঘণ্টা কোনোবাই খচি চচি গৈছে নেকি মোক এফালে গন্ধৰ ফেলদি গন্ধ আস্তে আস্তে যাই থাকো ঘৰত নাই ইয়াত চেৰাপটো কমাব লাগব ঘণ্টা আজিলৈকে এইগিলাখান চিনেমা দেখি আছিলো সেইটোহে কলিতা দা ইমান মৰমৰ ঘৰটো গুইৰে ভাঙি ফেলছি কুকুৰে আপনাৰে নহয় মোৰো ঘৰ ভাঙি ফেলছি হয়তো কিবা কৰি নতুনকে বনাইছিলোহে মাত্ৰ ঘৰটো কিবা ভূতে চুতে ধৰছি নেকি তাকেইতো এতিয়া কি কৰে কি এতিয়া হলে দেখোন গাঁৱৰ মানুহজনে মাৰি ফেলব দেখোন তাকেইতো তোৰ ভাইৰে যে মানুহৰ ঘৰ ভাঙি নোহোৱা কৰবা ধৰছি তই গম পা নাপা তয়ে কিবা তাক জাৰি বুটি ঔষধ চৌষধ খুৱাই পেলাই হেনে ডাঙৰ কৰছা আৰু আমি একো নাজানো আমাক কিন্তু ঘৰ বানাই দিব লাগিব তই খৰচা কৰি মই একো ডাঙৰ কৰা নাই আচলটোৱে ডাঙৰ কৰছি খাই ডাঙৰ কৰছি নাই হ'ব আৰু এই মেখেলা কুকুৰে কৰছি মোৰ একো ভুল নাই দে সি নিজে কৈছিল ডাঙৰ কৰি দিবা কাৰণে মেখলা তোৰহে কাম মানে তই ঘণ্টা ফালে দেম ৰ তোক ঐ মোক ফালিলে কিন্তু তহঁতৰে দিগদাৰ হ'ব মনত ৰাখবি মোৰ কিবা এটা হ'লে সিয়াক কোনে সৰু কৰি দিব সৰু কৰি দিম নহয় ইমিডিয়েট সৰু কৰি দিব লাগিব তই আৰু বা গাঁৱত কাৰ ঘৰ ভাঙছি চব খৰচা তই ভৰি দিব লাগিব মুঠতে আমাক ঘৰ ভাঙা খৰচা দিবাই লাগিব সেইগিলা মই দিবা নোৱাৰো নেদলি হ'ব চালা মেখলা দে জয়টা গম পাইছিলে মোৰ লগত যে খেন বুঢ়া দামৰাটো হৈ পেলাই তাৰ কথা শুনাই কিয় হ'ব দে এইগিলা মানে মেখলা কুকুৰৰহে কাম তাকেইতো তাৰ মন্ত্ৰৰো বিৰাট জোন না নতুনকে বানাইছিলো মাত্ৰ ঘৰটো চালা ভাঙি পেলাক প্ৰচা মুঠতে লৈহে এৰিম ৰ মেখলাৰ পৰাই হওক বা ভেকৰ পৰাই হওক মুঠতে এৰি দিয়াত নাই মই ইমান বিশ্বাস কৰিছিলো তাৰ পিছতো সি মোৰ লগত বিশ্বাসঘাতকতা কৰিল 1 লাখ টকা এটা মোৰ এনে খেদাই দিলে আপুনিও কিহত তাক দলং বনৰ দায়িত্ব দিব লগা হ'ল আপুনি দেখোন একেবাৰে ৰাইট হেণ্ড বনাই লৈছিল তাক মই সেয়ে ভুল কৰিলো মোক যেনে বিশ্বাস দিলা সি বোলে বিৰাট বাফাদাৰ সদায় কেৱল 10 টকা 100 টকা পেলে দিব আৰু তাৰ পিছত কব ছাৰ আপোনাৰ পইচা পৰছি সেইটো তাক মই বিশ্বাস কৰিছিলো না মুঠতে তালুকদাৰ সি শাস্তি পাব লাগিব ঠিক আছে ৰ'ব আপুনিও আৰু বিশ্বাস কৰিব মানুহ নাপালা নিজে এজন MLA হৈ পেলাই সেইটো মোৰ ল'ৰাতকেও ইয়াক বিৰাট বাফাদাৰ ভাবিছিল কিন্তু মোৰ হৰকান্তৰ ভৰি কিনাঙুলি যোগ্য নহয় সি ইয়াক মুঠতে যিমান কোবলৈ চিধা হ'ব নোৱাৰে কুকুৰে দলং বনায় মাতক ইয়াতে মাতক ঠিকছে পিটিব তাক কাইনো ফোন করছে কোনবা যদি আপি হয় ভালে লাগবো র এনেও গাটোর বিরাট বিষ উঠি আছে কোনবা আপি হলে গার বিষ কমি যাব ঘন্টা হেল্ল বাকি ভাল না বাচা জ্বালা কোনবা ঘন্টা আপি বুলি ভাবছিল কোনবা যেন ফকরা ছাগাল হে দেখোন থৈ ঘন্টা আছো ভালে আছো ওই পিছে কোনি গৈ আছা থানাত নিজে আহিবি না তোক কুবে আনবা লাগবো থানাত তালুকদার স্যার 1 লাখ টকা লৈ পেলাই তই দলং বনো তোৰ দলং আজি পকাৰত বানোৱা জলদি তই থানাক লাগি ঘন্টা শেষ দে MLA কুকুরে লগে দিছি বোধ হয় নেই ঘন্টা গার বিষত থাকবা পারা নাই আৰু মার খাবা লাগবো কুকুৰ শুনি আছা নাই তালুকদার স্যার আজি নেগেলি নহয় না মানে স্যার গাটোর বিরাট বিষ হৈ আছে এনে গাৰ বিষ কিবাৰ বিষ শিকলে একো নাজানো জলদি থানাত মিছা মিছি দলং বানৰ নামত MLA পৰা পইচা লৈছে 1 লাখ টকা একলে লমা নহয় বেলেগকো দিছো ভাগে ফেলে আইছা না তই জলদি মাত্ৰ 15 মিনিট সময় দিছো জলদি নাৰিকল তেল নহলি মিঠাতেল লগে আহিবি ভালকে গাত হ'ব দিয়ক লগে যাম দিয়ক ঘন্টা ভাবছিলো MLA কুকুৰে নকব কিন্তু কৈ দিলাক এই বিষতো মাৰ খাই মৰবা লাগবো মই আজি আৰু উপায় নাই যাই থাকো তেনে কৰ্ম তেনে ফল ঘৰ ভাঙতে ভাগাল লাগি গৈছে মোৰ কিন্তু যিহক ঘৰ ভাঙি বঢ়িয়া লাগছি মোৰ মায়ো এইটো কোনি হয় ভেকৈ হয় না তই কেনকে ইমান ধুমা হলে কি খচ্চৰ কেনকে আহিলি তই মানে কি ৰঘু হে নেকি গাৰ্বিক ভাল পাইছে না ভাল পোৱা নাই তই কেনকে গম পালি তোক এৰে পৰা দাঙি নি পেলাই মই দৌৰি থৈ আহিছো নালাত কিন্তু তই এনকে ইমান ধুমা কেনকে হলি মেখলাৰ মন্ত্ৰৰ বাবাৰ মেখলাই মন্ত্ৰ মাৰি পেলাই ইমান ডাঙৰ কৰি দিছি মোক মেখলাহে কৰছি ঘৰ ভাঙতে ভাগাত ধুচি ধৰি এতে বহিছো ৰ অলপ ঘৰ ভাঙি আছে তই গাঁও চবৰে ঘৰগিলা ভাঙি আছো গুইৰে মই এতে অলপ বহু তাৰপিছত তহঁতৰ ঘৰটো ভাঙো ৰ বিৰাট মজা লাগে ঘৰ ভাঙি শুন তই বেলেগৰ ভাঙছা আমাৰতো নাভাঙবি কিয় নাভাঙিমে ইমান মজা লাগে ঘন্টা এটা কামে কৰো নাযাও তালুকদাৰ পুলিচত তাত ভাল টাইমত পালো দে ঘন্টা ইয়াত খচ্চৰ কি ভাবি আছ তই বাবু যদি আমাৰ ঘৰ নাভাঙা তই এটা বেলেগ বস্তু ভাবি কি বস্তু মোক এটা কিন্তু তই সহায়ো কৰিব লাগিব ভালকে
তোক মই এটা মস্ত ধুনীয়া পিপতে দিম তাইৰ নামটো ৰাগিনী কিনো কয় অ তই ইমান ডাঙৰ হৈ গৈছা এতিয়া তোক পচন্দ কৰিবই থৌগা আপিটো তাতে আৰু তই ইমান ডাঙৰ মানুহ হৈছা কিনো কয় সঁচাকে দিবি না পতে ফেলে তো কৰবি না বেয়াই পাই মোক পাগলা যি থৌগা কৰবি পাত্তাই নাপায় দে হ'ব দে পিছে আৰু কি সহায় কৰবা লাগব গ কম তই ইমান ওখ হৈছা একবাৰ মোক দাঙি ল কি দে পিছে ৰ নে ভাল লাগছি না লাগছি এনকে যচোন অকমান আগক লাগি লৈ যাও মোক যাওঁতে কমো কি সহায় কৰবা লাগে তই কিন্তু ৰাগিনী কিন্তু পতে নিলি তোৰ কথা বেয়া হ'ব ঘূৰি তই পাগলা হৈছে নি কিয় নিদিম এ যো কিয় যাব লাগে তই আ জলদি আলে কি আৰু আপোনাক লোকেশ্যনটো পঠাই দিছো জল্দি আহক একেলগে আৰু MLA ছাৰকো লৈ আনক যদি কিবা উল্টা পুল্টা কৰা তোৰ কিন্তু কথা বেয়া আছে নকৰো একো উল্টা পাল্টা আপুনি MLA ছাৰকো লৈ আনকচোন দে হ'ব দে যাইছো বলকচোন জালে মাতছি এটা জেগাক লাগি কুকুৰে আহিবাই আমিহে যাব লাগিব এতিয়া নহয় বলকচোন কিবা কথা থাকবা পাৰে সি মুঠতে শাস্তি পাব আপুনি টেনশ্যন ল'ব নালাগে ঠিক আছে বাৰু বলক কিমান টাইম লাগব জলদি আহিবা দি ভাগাত দস্তি মোৰ আহি আছে তই কেৱল অলপ সময় দলং হৈ থাক ঘণ্টা ৰাধি ৰাখ পাবা কাৰণে কোৰ কি দলং হ'ব লগা হৈছি মই এ দে আহি পাব দে টেনশ্যন ল'ব নালাগে অকল দাঁতকেইটা বোলে বঢ়িয়াকে হাঁহি থাকবি দে হ'ব দে কেনে কেনে মানে এইটো আমাৰ নিনি পাৰাকৰ ভেকৰ নিচিনা দেখোনে এইটো কোনো মানুহ নহয় এখন দলং ক'ৰ পৰা আনা বুলি ভাবছি আমেৰিকাত বনাই আনছো কিন্তু দেখাত দেখোন ভেকৰ নিচিনা বেচেৰাই সদায় কৈ থাকে গাঁৱৰ কাৰণে ইমান কাম কৰিছে সি মানে তাৰ একমাত্ৰ চিন ৰাখবা কাৰণে তাৰ নিচিনা দলংখন বনাই দিছো বাপৰে পুৰা মানুহৰ নিচিনা দলং বনাই দিছ আপুনিহে মোক বুজি নাপালা আপুনি মাত্ৰ 1 লাখ টকা দিছে কিন্তু এখন দলত কিমান লাখ টকা যে আপুনি গম নাপায় সঁচাকে কি খাতৰা দলং বনাই দিছা ৰে তই একবাৰ উঠি যাওকচোন আপুনি ৰ উঠি চাওঁ বাপৰে সঁচাকে কি মজা লাগিছে দলঙত উঠা যেনে লগা নাই জালা দলংটো কিবা কোৱা যেন লাগিল দেখোন এই দলংহে আৰু কিবা ক'ব নেকি কি কথা কয় আপুনি চাগে এনে শুনিলো ভুলতে পিছে কেনে লাগিল দলংখন জালা, তই মোক বেয়া নাপাবি একদম মাফ কৰি দিবি মই ভাবিছিলো তই মোক ঠগোৱা বুলি আপোনাক মই জানি বুজি কোৱা নাছিলো নিচিনা বাফাদাৰ মানুহ পাব নেকি আপুনি ক'বা হ'ব দে দলংটোত যিমান খৰচ হৈছে মই দি দিম ঘণ্টা এনে ধৰণৰ মানৱ সদৃশ দলং কেইটাও দেখা নাছিলো কি ক'ব জ্বালা কি বুলি ভাবছি মই জ্বালা হয় জ্বালা দলংটো চবচে ভাল লাগিছে হাঁহি থকাটো দাঁতকেইটা একেবাৰে বেলচাৰ নিচিনা বনাইছো এনেহেন ভেকৰো এনেহেন না অ জালা বহুত ভাল লাগিল মোৰ ঘণ্টা কুকুৰে পকাচ টকাত ধুনাই নেকি গণ হলছি তালুকদাৰ হ'ব দিয়ক মই জালাক বুজি পোৱা নাছিলো না এনেকুৱা মানৱ সদৃশ দলং আৰু বনাম কেইখনমান মোৰ বিৰাট পচন্দ হৈছে দিয়ক হ'ব দিয়ক তই মোক বেয়া নাপাবি আৰু বনাব লাগিব এনেকুৱা দলং তোক মই পইচাখিনি দি দিম গধূলি তই মোক ফোন কৰিবি সঁচাকে হৰকান্ত যদি অলপো তোৰ নিচিনা হল হয় হ'ব দিয়ক আপুনি কেৱল কুকুৰটোৰ লগতে মিলে থাকে নাপায় কুকুৰ নহয় এইটো মোৰ ল'ৰা তুলি ফোন কৰিবি আৰু এনেকা কাম কৰিব লাগিব তই হ'ব দিয়ক আপুনি আৰু তালুকদাৰ পুলিচক মোৰ কথা লগাব যায় নাই জালা মই গম পোৱা নাছিলো তই যে মনে মনে এইটো কৰি আছিলি দলংখনত যাতে এনেকে সদায় হাঁহিটো জিলিকি থাকে সেইটোৱে আশা কৰিলো থাকব সদায় থাকব টেনশ্যন নাই ঠিক আছে জালা মই গৈ থাকো এতিয়া তোৰ ওপৰত মই বহুত গৌৰৱ কৰিছো পৃথিৱীত এনেকুৱা দলং বনাই উলিয়াব নোৱাৰে কোনেও থেংক ইউ ঠিক আছে আমি গৈ থাকো এতিয়া অ'কে ছাৰ ঘণ্টা গাৰ বিষ উঠি গেছি তোৰ কি দলং চলং বানাই দিছা তই মোক হ'ব দে এতিয়া ৰাধিকাক পাবি নহয় তই দে হ'ব দে মোৰ কৰবিতকে ধুনীয়া হলি হ'ল আৰু তোৰ কৰবি পাত্তাই নাপায় দে হ'ব দে বন্ধুসকল ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইকটো দিবা চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিবা দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই